নমস্কাৰ মই এঞ্জেল প্ৰিয়া শইকীয়া আজি মই নামটিলৈ আহিছোঁ মই পাপাৰ মুখত সদায় শুনি থাকোঁ দাদাজনৰ গা ভাল নাই বুলি সেইকাৰণে আজি মই দাদাজনক সহায় কৰিবলৈ আহিছোঁ মই টাইকোৱাণ্ডো আৰু ৱেইট লিফটিং খেলোঁ হয় কিন্তু কম ভাষা নাই এই নামটিৰ যিজন যুৱক তেখেতে আজি প্ৰায় 7-8 বছৰ দিন ধৰি আজি বেমাৰত পৰি আছে কেনেকৈ মোৰ নম্বৰটো পালে মই নাজানো কিন্তু মই গম পাইছোঁ যে কিছু ৰিপৰ্টাৰ সংবাদদাতাসকলৰ পৰা তেখেতে মোৰ নম্বৰটো সংগ্ৰহ কৰি মোক সহায়ৰ কাৰণে ফোন কৰি আছিল কিন্তু ৰাইজৰ কাৰণে কাম কৰি ভাল পাওঁ মই সকলো ৰাইজে গম পায় বা অসমবাসী ৰাইজে গম পায় যে মই ৰাইজৰ কাৰণে কৰি ভাল লাগে গতিকে আমি ইমান ধৰি লওক কোটিপতি বা লাখপতি মানুহো নহয় যেনেকৈ যি পাৰোঁ মানুহক আগৰ পৰা সহায় কৰি আহিছোঁ ঠিক তেনেধৰণে এই ভাইটিটোৱে ফোন কৰি থাকে যে দাদা অকণমান সহায় কৰক তো আজি সুখে দুখে সমভাগী হ'বলৈ আজি তেওঁৰ ঘৰত আহি উপস্থিত হ'লোহি আৰু মোৰ ছোৱালীজনী বিশেষকৈ নাছিলে দিল্লীত থাকে তাই কোচিঙত আছিলে মীৰাবাইচনৰ লগত আৰু তাইও মানে ফোন কৰি থকা শুনে যে পাপা মোৰ টেকেলি এটা আছে তাই যেতিয়া খেল খেলি কোনোবা মামায়েকে হওক মাহীয়েকে হওক বা অন্যান্য মোৰ সম্বন্ধীয় ব্যক্তিসকলে হওক তেখেত মৰমতে তাইক 500,000 কোনোবাই দিয়ে সেইখিনি টেকেলিত ভৰাই যায় তো তাইও মানে মনতে দুখ পাই পেলাই বোলে দাদা পাপা ময়ো যাওঁ দাদাজনক মই টেকেলিটো দিব বিচাৰিছোঁ মই বোলো ব'লা তেনেকৈ আজি ময়ো আহিলোঁ ময়ো অকণমান আজি অসমীয়া যুৱ মঞ্চৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা কিবা এটা সহায় কৰিছোঁ আৰু তাইও তেনেকৈ সহায় কৰিছে খালি এটা কথাই ৰাইজক জনাব বিচাৰিছোঁ আমি যেনেকৈ আহিছোঁ যিদৰে আহিছোঁ আপোনালোকেও আহকচোন ল'ৰাটোক অকণমান সহায় কৰক কাৰণ মানুহৰ বাবে কোননো কিমান দিন এই পৃথিৱীত থাকিব গতিকে মই সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক সকলোকে এই ল'ৰাজনক সহায় কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আপোনালোকে এইটো নাভাবিব যে আজি তেওঁলোক গৈছে সহায় কৰিছে আৰু সহায় কৰি কিনো দৰকাৰ যে নিউজত উলিয়াবলৈ কিন্তু নিউজত ওলোৱাটো আমাৰ ডাঙৰ কথা নহয় বা আমি নিউজত নোলালেও আজি হয়তো এই যুৱকজনক সহায় কৰিলেহেঁতেন কিন্তু নিউজত এইটো কাৰণে আজি নিউজ সংবাদদাতাসকল আগবাঢ়ি আহিছে তেওঁলোকৰ যোগেদি আমি গম পাইছিলোঁ আৰু লগতে এইটো এটা মেছেজ এটা এনেকৈ যাওক যাতে আজি যেনেকৈ আমিও সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু কিছু সংখ্যক মানুহ আহক যাতে সহায় কৰক কাৰণ কেলৈ আজি আমিও দেখোঁ যে বহুত কোটিপতি লাখপতি মানুহ আছে কিন্তু 500 টকা এটাও তেওঁলোকৰ পৰা সৰি নপৰে বা সহায় কৰিবলৈ আগবাঢ়ি নাহে কিন্তু আজি আমাৰ নাই সঁচাকৈ অৰ্থাৎ ক'বলৈ গ'লে সঁচাকৈ নথকা মানুহ কিন্তু কি আমাৰ অন্তৰখন ডাঙৰ বা সহায় কৰি ভাল পাওঁ আনৰ দুখৰ ভাগি হৈ ভাল পাওঁ গতিকে আজি সেইকাৰণে মই আজি আহি উপস্থিত হ'লোঁ মোৰ ছোৱালীজনী আহি উপস্থিত হ'লোহি আৰু লগতে অসম চৰকাৰ তথা সন্মানীয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আপুনি যিদৰে অসমৰ কাৰণে কাম কৰি আহিছে যদি পাৰে এই ল'ৰাজনৰ এই দুৰ্ভগীয়া ল'ৰাজনক অকণমান চকু মেলি চাবৰ বাবে মই অসমীয়া যুৱ মঞ্চ আৰু মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ